চোৱা এতিয়া লাষ্ট ক্লাছ যোৱাকালি যিমানখিনি কৰিলোঁ গম পাইছাই কি কৰিলোঁ। এতিয়া উৰ্মি তোমালোকক এতিয়া আমি যোনটো ক্লাছ কৰি আছোঁ ন এইটো AWSৰ ক্লাছ নহয় হা, জাষ্ট ক্লাউডৰ বেছিক। ক্লাউড কি হয় তাৰ ওপৰতে কৰি আছে। AWS ক্লাছ এতিয়াও ষ্টাৰ্ট হোৱাই নাই, ঠিক আছে। তো এতিয়া চোৱা, তো আজি কৰিম কি ক্লাউড কম্পিউটিং মডেলছ বা ক্লাউড ছাৰ্ভিচেছ। তো তুমি এইবিলাক নাম শুনিছাই চাগে, বুজিছা। ক্লাউডত তিনিটা মডেল পোৱা যায়, এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ, প্লেটফৰ্ম এজ এ ছাৰ্ভিচ আৰু ছফ্টৱেৰ এজ এ ছাৰ্ভিচ, ঠিক আছে। IaaS, পাছ আৰু SaaS এনেকৈ কোৱা হয় হা। তো এই বস্তুকেইটা হয় কি চোৱা, তলত এটা এক্সাম্পল দিছোঁ এইটো চোৱা। অন প্ৰিমিছেছ নেটৱৰ্ক, অন প্ৰিমিছেছ মানে বুজি পাইছা নহয়, যিবিলাক তোমাৰ ফিজিকেল ডাটা চেণ্টাৰ হয়, বুজিছা। ফিজিকেল মানে যেনেকৈ ধৰা ছেক্ৰেটাৰিয়েটত যদি যোৱা তাতে কি আছে, ডাটা চেণ্টাৰ আছে নাই, বহুতকেইটা ডাটা চেণ্টাৰ তাত সোমাই আছে, ঠিক আছে। তো তাকে কৈছে অন প্ৰিমিছেছ নেটৱৰ্ক যিবিলাক হয় তাত নৰ্মেলি এইবোৰ বস্তু থাকে। কি কি থাকে তাত, নেটৱৰ্কিং বুলি ছেকশ্যন থাকিব, ষ্ট'ৰেজ থাকিব, হয়নে নহয়, ছাৰ্ভাৰ্ছ থাকিব। ছাৰ্ভাৰ্ছৰ ওপৰত ডাটা চেণ্টাৰ হয়, তো তাত ভাৰ্চুৱেলাইজেশ্যনৰ কনচেপ্ট ইউজ কৰা হয়, আৰু সেই ভাৰ্চুৱেলাইজ কৰি তাৰ ওপৰত অপাৰেটিং ছিষ্টেম দিয়া হয়, বুজি পাইছা। তাৰপিছত ডেভেলপাৰ ছফ্টৱেৰ যোন হয় তাহাঁতৰ কাৰণে মিডিল হয়, এইবিলাক ৰান টাইম হয়। তাৰমানে প্লেটফৰ্ম কিছুমান হয়, ৰান টাইম হয়, এইবোৰত তাহাঁতে ডেভেলপিং কৰে, বুজি পাইছা। হয়নে, ইমানটাই জানিবা এইবিলাক ৰান টাইম মিডিল ৱেৰ, মোৰ ইমান নলেজ নাই, ঠিক আছে। তাৰপিছত কি থাকে, ডাটা এণ্ড এপ্লিকেশ্যনছ, হয়নে নহয়। এই গোটেইখিনি বস্তু থাকে তোমাৰ এটা অন প্ৰিমিছেছ নেটৱৰ্কত, ঠিক আছে। এতিয়া অন প্ৰিমিছেছ নেটৱৰ্ক মানে যেতিয়া কোম্পানী এটাই নিজৰ ডাটা চেণ্টাৰ বনায়, বুজিছা। নিজৰ নেটৱৰ্ক যেতিয়া বনায়, ফিজিকেল নেটৱৰ্ক মানে য'ত তুমি বহি কাম কৰি থাকা, য'ত তুমি ডিভাইচবিলাক দেখা পোৱা, ঠিক আছে। তেনেকুৱা নেটৱৰ্ক এটাত এই নেটৱৰ্কিঙৰ পৰা আপ টু এপ্লিকেশ্যনলৈকে ইয়াত যিমানখিনি কাম হয় গোটেইখিনি কি কৰে, ইউ মেনেজ মানে কি, যোনটো কোম্পানীৰ হয় সি মেনেজ কৰে, বুজি পাইছানে। কোম্পানী যোন হয়, ছাপ'জ তোমাৰ উইপ্ৰ'ৰ হয়, তো উইপ্ৰ'য়ে কি কৰিব, একদম নেটৱৰ্কিঙৰ পৰা আৰম্ভ কৰি ছাপ'জ ৰাউটাৰ কেইটা লাগিব, ছুইচ কেইটা লাগিব, ফায়াৰৱাল কি লাগিব, ষ্ট'ৰেজ কি ষ্ট'ৰেজ ইউজ কৰিব, কিমান ষ্ট'ৰেজ ইউজ কৰিব, ছাৰ্ভাৰ্ছ কি ছাৰ্ভাৰ্ছ ৰাখিব, বুজি পাইছা। হয়, ছাৰ্ভাৰ্ছ মানে কি, ধৰা তোমাৰ IBMৰ ছাৰ্ভাৰ ল'ব নে HCLৰ ছাৰ্ভাৰ ল'ব, গম পাইছা, ব্লেড ছাৰ্ভাৰ ল'ব, এইবিলাক। তাৰ ওপৰত তাত ওপৰত কি হ'ব, ভাৰ্চুৱেলাইজেশ্যন মানে ভাৰ্চুৱেলাইজ কি এনভাইৰনমেণ্ট, মানে কোনটো কোম্পানীৰ ভাৰ্চুৱেলাইজেশ্যন ছফ্টৱেৰ ইউজ কৰিব, ঠিক আছে। তাৰ ওপৰত অপাৰেটিং ছিষ্টেম মানে উইণ্ড'জ ল'ব নে লিনাক্সৰ অপাৰেটিং ছিষ্টেম ল'ব, ঠিক আছে। এই গোটেইবিলাক ডিচিশ্যন যে আছে, এই গোটেইবিলাক কি হ'ব, কোম্পানীটোৱে নিজে ল'ব, বুজি পাইছা। বুজি, ইয়াক গোটেইখিনি নিজে ল'ব। কিন্তু ক্লাউডত তুমি এই তিনিটা ছাৰ্ভিচ পাবা, কি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ, প্লেটফৰ্ম এজ এ ছাৰ্ভিচ এণ্ড ছফ্টৱেৰ এজ এ ছাৰ্ভিচ, ঠিক আছে। এই তিনিটা ছাৰ্ভিচৰ কেছটো হয় কি, যদি তুমি ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ লোৱা, বুজিছা, এইটো যদি তুমি এটা কাষ্টমাৰ হোৱা, দেন কি হ'ব চোৱা, এই নেটৱৰ্কিং, ষ্ট'ৰেজ, ছাৰ্ভাৰ্ছ এণ্ড আপ টু ভাৰ্চুৱেলাইজেশ্যন, এইখিনি বস্তু কোনে চাই, আদাৰ মেনেজেছ। এইটো কি লিখিছোঁ, আদাৰ মেনেজ মানে কি কৈছোঁ, আদাৰ মানে তোমাক ক্লাউডৰ কথা বুজাইছোঁ, মানে ক্লাউডে মেনেজ কৰিব, বুজিছা। তাৰপিছত অপাৰেটিং ছিষ্টেমৰ পৰা এপ্লিকেশ্যনলৈকে এই বস্তুখিনি যে এইখিনি কৰিবা ইউ মেনেজ, মানে তোমালোকে নিজে মেনেজ কৰিবা, মানে যোন কোম্পানীৰ হয় সি মেনেজ কৰিব, বুজি পাইছা বুজি। তো ক্লাউডৰ পৰা যদি তুমি ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ, এইটো ছাৰ্ভিচ যদি লোৱা, তেতিয়া তোমাৰ কি হ'ব, নেটৱৰ্কিং মানে ৰাউটাৰ ছুইচৰ নামত তুমি মাথা মাৰিব নালাগে, সেইবিলাক ক্লাউডে চাব। ষ্ট'ৰেজ ক্লাউডে দিব তোমাক, ছাৰ্ভাৰ্ছ কি আছে ক্লাউডে দিব, ভাৰ্চুৱেলাইজেশ্যন কি ইউজ কৰিব, ক্লাউডে ইউজ কৰিব। হা, অপাৰেটিং ছিষ্টেমৰ পৰা আপ টু এপ্লিকেশ্যনলৈকে তুমি কি কৰিবা, এইখিনি ডিচিশ্যন তুমি নিজে ল'বা, বুজি পাইছা। এইটো তোমাৰ নিজৰ হ'ব, গম পালানে। যেনেকৈ ফৰ এক্সাম্পল, ছাপ'জ ধৰা ইয়াৰে বেষ্ট এক্সাম্পল এটা মই তোমাক কৈ আছোঁ, যেনিবা উবেৰ বা অ'লা আছে নহয়। মই উবেৰৰ কথাই ক'লোঁ। এইটো উবেৰে কি হয় চোৱা, চবেই ইউজ কৰে উবেৰ অ'লা, হয়নে নহয়। এতিয়া উবেৰত কি কৰে চোৱা, উবেৰে তাহাঁতে কি কৰিছে, এপ্লিকেশ্যন কিছুমান বনাই থৈ দিছেনে নাই। ছাপ'জ ড্ৰাইভাৰ যে আছে, ড্ৰাইভাৰৰ কাৰণে ছেপাৰেট এপ্লিকেশ্যন আছে, বুজি পাইছেনে নাই। যোন গাড়ীৰ অ'নাৰ হয়, অ'নাৰৰ কাৰণে কি আছে, ছেপাৰেট এপ্লিকেশ্যন আছে। এতিয়া উবেৰে যেতিয়া তাহাঁতৰ নেটৱৰ্ক ছেট আপ কৰিছে, উবেৰে কোনো ডাটা চেণ্টাৰ বনোৱা নাই, বুজি পাইছা, উবেৰৰ কোনো ডাটা চেণ্টাৰ নাই। তো উবেৰ বা অ'লা এইবিলাকৰ ডাটা চেণ্টাৰ নাথাকে, তাহাঁতে কি কৰে, ক্লাউড ছাৰ্ভিচ লয়, বুজিছা। তো ক্লাউডত কি কৰে, নেটৱৰ্কিঙৰ নামত তাহাঁতে খৰচ নকৰে, সেইখিনি ক্লাউডৰ পৰা পাই যায়। ষ্ট'ৰেজ ক্লাউডৰ পৰা লৈ লয়, ছাৰ্ভাৰ ক্লাউডৰ পৰা ল'ব, ভাৰ্চুৱেলাইজেশ্যন এই গোটেইখিনি বস্তু ক্লাউডৰ পৰা লৈ লয়। খালি অপাৰেটিং ছিষ্টেম কি ইউজ কৰিব তাহাঁতে নিজৰ লৈছে, উইণ্ড'জ ল'ব নে লিনাক্স ল'ব, বুজিছা। হয়, আৰু তাত তাহাঁতে ডেভেলপাৰ বহাই থৈ দিছে, প্ৰগ্ৰামাৰ বহাই থৈ দিছে, যিয়ে তাহাঁতৰ এপ্লিকেশ্যনখিনিত কাম কৰি থাকে, বুজি পাইছানে নাই। যে আজি এপটোক আজি অলপ মডিফাই কৰোঁ, আজি এডিট কৰোঁ, গম পাইছা,
ড্ৰাইভাৰৰ এপটোক বা অনাৰৰ এপটোক মডিফাই কৰি কি কৰিব লাগে সেইখিনি ডিচিশ্যন তাহাঁতে নিজে লয়, উবেৰে লয়। উবেৰে তাহাঁতৰ তাৰ কাৰণে মানুহ ৰাখি থৈ দিছে, বুজি পাইছা? কিন্তু ৰাউটাৰ চুইচ বা নেটৱৰ্কিং চাৰ্ভাৰ ষ্ট'ৰেজ এইবিলাকৰ নামত উবেৰে টকা খৰচ কৰা নাই, বুজি পাইছানে? উৰ্মি, হিমান্তা, পাইছা বুজি? বুজিছো। চিন্ময়, মৃণাল, পৱন, পাইছো ছাৰ হৈছে? পাইছো। পাইছো। তো এনেকুৱা যদি হয় তাক কোৱা হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ। যদি তুমি প্লেটফৰ্ম এজ এ ছাৰ্ভিচ হোৱা, যদি এইটো কাষ্টমাৰ হোৱা তুমি, তেতিয়া কি কৰিব চোৱা, নেটৱৰ্কিঙৰ পৰা আপ টু ৰান টাইমলৈকে এই গোটেইখিনি বস্তু আদাৰ মেনেজেছ, বেলেগে মেনেজ কৰে। বেলেগ মানে ক্লাউড। অকল ডাটাৰ পৰা আৰম্ভ কৰি এপ্লিকেশ্যনলৈকে যে আছে এইখিনিহে তুমি মেনেজ কৰিবা, ইউ মেনেজ। ঠিক আছে? নেক্সট হৈছে ছফ্টৱেৰ এজ এ ছাৰ্ভিচ যদি লোৱা, তেতিয়া কি হ'ব, ফ্ৰম নেটৱৰ্কিং টু এপ্লিকেশ্যন গোটেইখিনি বস্তু কি কৰিব, ক্লাউডে মেনেজ কৰিব। ফৰ এক্সাম্পল, তুমি ছফ্টৱেৰ এজ এ ছাৰ্ভিচৰ বেষ্ট এক্সাম্পল যেনেকৈ টুইটাৰ হয়, আমি ইউজ কৰি থাকোঁ, কাৰণে নাই? যেনেকৈ জিমেইল আমি এইবিলাক কি হয়, ক্লাউড ছাৰ্ভিচ হয়, হয়নে নহয়? আমি নয়িংলি হওক বা আননয়িংলি হওক আমি ক্লাউড ছাৰ্ভিচ ইউজ কৰি আছোঁ। এতিয়া চোৱা, জিমেইল যেতিয়া আমি ইউজ কৰোঁ, জিমেইলৰ আমি জানো কিবা কৰিব পাৰোঁ? নেটৱৰ্কিং জিমেইলৰ হাতত আছে। একদম জিমেইল নেটৱৰ্কিঙৰ পৰা আপ টু এপ্লিকেশ্যন লেভেললৈকে যি কাম হ'ব জিমেইল ৰিলেটেড গোটেইখিনি কাম কোনে কৰি আছে? ক্লাউডে, মানে জিমেইলে নিজে কৰি আছে, গুগলে নিজে কৰি আছে, বুজি পাইছানে নাই? আমাক একো হেডেক দিয়া নাই, আমি জাষ্ট ছাৰ্ভিচটো ইউজ কৰি আছোঁ, পাইছা বুজি? তো তেনেকুৱা যদি ছাৰ্ভিচ হয় তাক কোৱা হ'ব ছফ্টৱেৰ এজ এ ছাৰ্ভিচ, পাইছা বুজি? বুজি পাইছা? মেক্সিমাম কাষ্টমাৰে যে লয় এইটো লয়, ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ, এইটো ক্লাউডত বেছি পপুলাৰ হয়, মনত ৰাখিবা, বুজিছা? পপুলাৰ বেছি এইটো হয়। কিয় বেছি পপুলাৰ হয়? কোম্পানীবিলাকে চোৱা নেটৱৰ্কিঙৰ নামত খৰচ নকৰে। ষ্ট'ৰেজ ক্লাউডত ধেৰ ষ্ট'ৰেজ আছে, বুজিছা? খৰচ নকৰে। চাৰ্ভাৰ খৰচ নকৰে, চাৰ্ভাৰ পাই যাব তাত। ভাৰ্চুৱেলাইজেশ্যনৰ নামত খৰচা নকৰে, বুজিছা? এইখিনি বস্তু পইচা বচাই দিয়ে। তাৰপিছত অপাৰেটিং ছিষ্টেমৰ পৰা এপ্লিকেশ্যনলৈকে এইখিনি কোম্পানীবিলাকে নিজৰ কাৰণে ৰাখি থৈ দিয়ে, নিজৰ হাতত ৰাখে। তাৰমানে OS কি কৰিম আমি নিজেই ডিচাইড কৰিম, লিনাক্স ল'ম নে উইণ্ড'জ ল'ম, বুজি পাইছা? এপ্লিকেশ্যন কি ৰান কৰিম, ডেভেলপিং কি কৰিম, প্ৰগ্ৰামাৰে কি কাম কৰিব, বুজিছা? সেইবিলাক কোম্পানীৰ নিজা ডিচিশ্যন। কোম্পানীয়ে প্লেনিং কৰিব যে আমাক এনেকুৱা লাগে, তো যোন ডেভেলপাৰ হয় তাহাঁতে তেনেকৈ কাম কৰি দিব, গম পাইছানে নাই? বুজি পাইছা? তো বেছি হয়। পপুলাৰ হৈছে তোমাৰ IaaS যে আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ ছাৰ্ভিচ, এইটো বেছি পপুলাৰ হৈ গ'ল। বুজি পাইছা? পাইছা বুজি? বুজিছো, অঁ, বুজিছো ছাৰ। এতিয়া চোৱা ইয়াত মই অলপ অলপ IaaS কি হয় এনেকৈ লিখিছোঁ, এডভান্টেজ লিখিছোঁ, হয়? তেনেকৈ তোমাৰ পাছ কি হয় অলপ এডভান্টেজ লিখিছোঁ। কোনোবাই কথা পাতি আছে মিউট কৰি দিয়া। চাৰ্জ কি হয় লিখিছোঁ, বুজিছা? এনেকৈ আছে। এতিয়া এই বস্তুবিলাক যে আছে, তোমাক যে ইয়াত দিছোঁ IaaS হওক বা পাছ হওক, এইবোৰ বস্তু যে আছে এইবিলাক তুমি এতিয়া পঢ়িব নালাগে, এইবিলাক নপঢ়িলে তুমি জাষ্ট এইটো মনত ৰাখিবা, হা? এইখিনি মনত ৰাখিলে হ'ল এইটো। আৰু যদি ইন কেছ তুমি পঢ়িম বুলি ভাবা, ইন ফিউচাৰ যেতিয়া তুমি ক্লাউডৰ যদি কেতিয়াবা ইণ্টাৰভিউ দিয়া, বুজি পাইছা? ক্লাউডৰ যেতিয়া ইণ্টাৰভিউ দিবা তেতিয়া হয়তো তুমি এইখিনি অলপ অলপ চাই থৈ দিবা, যেনে IaaS যদি বোলে দুটা এডভান্টেজ কোৱা, দুটা ইয়াৰ পৰা চাই থৈ দিবা, বুজি পাইছা? তো এতিয়া চাৱাৰ দৰকাৰ নাই, এতিয়া তোমাৰ মনতো নাথাকে, এইবিলাক ক'ত লাইনবিলাক মনত থাকিব, গম পাইছানে নাই? পাইছা? তো বস্তুটো সেইটো দৰকাৰ নাই এইবিলাক এতিয়া। তো নেক্সট আহে তোমাৰ ডিপ্লয়মেণ্ট মডেল। চোৱা, ডিপ্লয়মেণ্ট মডেলছ অফ ক্লাউড কম্পিউটিং। ক্লাউড যেতিয়া তুমি ডিপ্লয় কৰিবা, তো ক্লাউডে কি কৰে চোৱা এতিয়া, হা? চ' ডেপ্লয়মেণ্ট মিনছ কি হয়? মাইগ্ৰেশ্যন অৰ মুভমেণ্ট অফ ছফ্টৱেৰ, হাৰ্ডৱেৰ, কম্পিউটিং ৰিচোৰ্চেছ, বুজিছা? প্ৰচেছিং পাৱাৰ, মেমৰি এটচেট্ৰা, এইবিলাকক ডিপ্লয় কৰা, মানে মাইগ্ৰেট কৰা, তাকে কোৱা হয় ডিপ্লয়মেণ্ট মডেল, বুজিছা? ক'ত মাইগ্ৰেট কৰিবা, কেনেকুৱা ক্লাউডত মাইগ্ৰেট কৰিবা, তুমি যে তোমাৰ চাৰ্ভাৰ মাইগ্ৰেট কৰিবা ক'ত ৰাখিবা, বুজিছা? তোমাৰ কম্পিউটিং হওক, মেমৰি হওক, যি বস্তু আছে তুমি ক'ত মুভ কৰিবা, ক'ত, বুজিছা? টু ৰিম'ট চাৰ্ভাৰ্ছ অন ইণ্টাৰনেট, মানে ইণ্টাৰনেটত তুমি কোনবিলাক চাৰ্ভাৰত সেইবিলাক মুভ কৰিবা, এণ্ড এনেবল ইটছ এণ্ড ইউজাৰ্ছ টু গেট দ্য ছাৰ্ভিচেছ অফ ক্লাউড চাছ পাছ বা IaaS, মানে তাৰপিছত তুমি সেই চাৰ্ভাৰবিলাক যে আছে তাহাঁতে যি ছাৰ্ভিচ প্ৰভাইড কৰিব সেইবিলাক তুমি এনেবল কাৰ কাৰণে কৰিবা? এণ্ড ইউজাৰ মানে তোমাৰ কোম্পানীৰ যিবিলাক ইউজাৰ্ছ আছে তাহাঁতক যে তুমি এভেইলেবল কৰিবা, কেনেকৈ কৰিবা, বুজি পাইছা? তাৰ কাৰণে ক্লাউডে কি কৰে, তিনিটা ডিপ্লয়মেণ্ট মডেলছ প্ৰভাইড কৰে। এটা হৈছে পাব্লিক ক্লাউড, প্ৰাইভেট ক্লাউড আৰু হাইব্ৰিড ক্লাউড, বুজি পাইছা? পাব্লিক, প্ৰাইভেট আৰু হাইব্ৰিড। এতিয়া এইকেইটা ক্লাউড কি হয় চোৱা। পাব্লিক ক্লাউড মানে কি হয়? For example, sir, cloud services are rendered over a public network that is open for public use or open for general public. বুজিছা? মানে পাব্লিক ক্লাউড তাক কোৱা হয় যোনটো ক্লাউড ছাৰ্ভিচ অপেন ফৰ অল হয়, মানে যিকোনো মানুহৰ কাৰণে অপেন হয়, বুজি পাইছানে? যিকোনো মানুহে অপেন, মানে চবেই ইউজ কৰিব পাৰে। যেনেকৈ ফৰ এক্সাম্পল জিমেইল কি হয়? এটা পাব্লিক ক্লাউডৰ ছাৰ্ভিচ হয়। জিমেইল চবেই ইউজ কৰিব পাৰে, হয়নে নহয়? টুইটাৰ চবেই ইউজ কৰিব পাৰে, পাইছা বুজি? পাব্লিক ক্লাউড ছাৰ্ভিচেছ মে বি ফ্ৰী অৰ মে নট বি ফ্ৰী। এতিয়া চোৱা জিমেইল যে আছে, জিমেইল কি হয়? ফ্ৰী হয়নে নহয়?
জিমেইল ফ্ৰী হয়। ফ্ৰী আছে। আৰু যেতিয়া ফ্ৰী হয়, জিমেইল যেতিয়া তুমি একাউণ্ট খোলা তাত কি পায়, ড্ৰাইভ এটা পাওঁ আৰু সেই ড্ৰাইভটোত কি হয় 15 GB স্পেচ তোমাক ফ্ৰী দিয়ে নে নাই? 15 GB ফ্ৰী থাকে। কিন্তু হয়। তুমি জিমেইলটো যদি ভাবা দে নাই মোক 15 GB নহয়, মোক ইয়াত 1 TB স্পেচ লাগে, 1 TB। ঠিক আছে, তেতিয়া কি লাগিব, তুমি জিমেইলক পে' কৰিব লাগিব, তুমি ফ্ৰী অফ কষ্ট ইমান স্পেচ নোপোৱা। তাকে কৈছে পাব্লিক ক্লাউড ছাৰ্ভিচবিলাক যে আছে ই মে বি ফ্ৰী হ'ব পাৰে, যেনেকৈ জিমেইলত আমি যিটো ইউজ কৰি আছোঁ ফ্ৰী হয়, কিন্তু যিবিলাক কৰ্পৰেট ছেক্টৰত বিজনেছ পাৰপাছত যিহেতু জিমেইল ইউজ কৰে তাহাঁতে কি কৰে তাৰ কাৰণে পইচা পে'মেণ্ট কৰে, বুজিছা, এণ্ড মে নট বি ফ্ৰী অলছ'। বুজি পাইছানে? পাইছোঁ। পইচা বুজি যেনেকৈ AWS আছে, অৰেকল আছে, মাইক্ৰ'ছফ্ট এজিউৰ আছে, গুগল ক্লাউড আছে, আৰ দ্য এক্সাম্পল অফ পাব্লিক ক্লাউড। চ' এইবিলাক চব পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়, বুজি পাইছা? হৈছে Here, all the services are shared among individuals or organizations, so security level is bit lower in comparison to private cloud. বুজি পাইছা? এতিয়া চোৱা, পাব্লিক ক্লাউডত কি হয়, যিবিলাক ছাৰ্ভিচেছ প্ৰভাইড কৰা হয় সেইবিলাক কাক দিব? হয়তো ইণ্ডিভিজুৱেল মানে কি, মই ছাপ'জ অনুপে নিজে ক্লাউড ছাৰ্ভিচ ইউজ কৰিব পাৰে, বুজিছা? হয়। অৰ্গেনাইজেশ্যন মানে কি, ছাপ'জ এটা কোম্পানী হৈ গ'ল, ছাপ'জ উইপ্ৰ তোমাৰ পাব্লিক ক্লাউড ছাৰ্ভিচ ল'ব পাৰে। কিন্তু পাব্লিক ক্লাউডে যিবিলাক ছাৰ্ভিচ প্ৰভাইড কৰিব সেইবিলাকত যিটো ছিকিউৰিটি লেভেল থাকে সেইটো প্ৰাইভেট ক্লাউডতকৈ অকণমান কম থাকে, বুজিছা? কাৰণ কিয়, পাব্লিকটো অ'পেন ফৰ অল হয়, বুজিছা? অ'পেন ফৰ অল মানে কি, তাত ইণ্টাৰনেট আছে, ইণ্টাৰনেটত কোন বহি আছে, হেকাৰ সোপা আছেনে নাই? হয়। তো সেইকাৰণে কৈছে পাব্লিক ক্লাউডটো কি হয়, তাতে ছিকিউৰিটিটো অকণমান কমকৈ থাকে, বুজি পাইছা? যিটো প্ৰাইভেট ক্লাউডত যিটো ছিকিউৰিটি থাকে তাতকৈ অলপ কমকৈ থাকে। মই আৰু পিছত অলপমান দেখাই আছোঁ তোমাক পাব্লিক ক্লাউডত আৰু কি হ'ব পাৰে, ঠিক আছে? ডেট ইজ ৱাই ইট ইজ কষ্ট ইফেক্টিভ অলছ', সেইকাৰণে ইয়াত খৰচা অলপ কমি যায়, বুজি পাইছা? জেনেৰেলি পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ লাইক AWS, অৰেকল, এজিউৰ বা গুগল own and operate the infrastructure at their own data center and access it generally via internet. তো পাব্লিক ক্লাউডে কি কৰে, তাহাঁতৰ এইবিলাক নাম শুনিলা, যিবিলাক ছাৰ্ভিচ প্ৰভাইডাৰ আছে তাহাঁতে কি কৰিছে, তাহাঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিজৰ হয়, নিজৰ ডাটা চেণ্টাৰ বনাই থৈ দিছে, বুজিছা? আৰু সেই ডাটা চেণ্টাৰৰ এক্সেছ আমি কিহেৰে কৰোঁ, ইণ্টাৰনেট দি এক্সেছ কৰিবলগীয়া হয়, বুজিছা? এণ্ড চামটাইমছ পাব্লিক ক্লাউড কেন বি ৰেণ্ডাৰ্ড বা তুমি ৰেফাৰ কৰিব পাৰা এজ দ্য ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড বিকজ দে কেন প্ৰভাইড আছ ডেট ফ্লেক্সিবিলিটি এণ্ড ছিকিউৰিটি ডেট কেন হেভ ইন এ প্ৰাইভেট ক্লাউড বাট ভাৰ্চুৱেলি। এতিয়া তোমাক চোৱা, ইয়াত কৈছে প্ৰাইভেট ক্লাউডত যিখিনি তুমি সুবিধা পাবা, যিখিনি ছিকিউৰিটি পাবা বা যিখিনি ফ্লেক্সিবিলিটি পাবা, সেইখিনি বস্তু আজিকালি পাব্লিক ক্লাউড যে আছে সিও প্ৰভাইড কৰে। সেইকাৰণে কৈছে পাব্লিক ক্লাউডকো তুমি ভাৰ্চুৱেলি প্ৰাইভেট ক্লাউড বুলি ক'ব পাৰা। এতিয়া তোমাক চোৱা, এইখিনি বস্তুৰ মিনিং কি হৈছে, তোমাক যদি মই কওঁ ছাপ'জ তুমি পাব্লিক ক্লাউড ছাৰ্ভিচ ল'বা, ফৰ এক্সাম্পল গুৱাহাটী ইউনিভাৰ্চিটি, ঠিক আছে? মই গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সাম্পল ল'লোঁ। এতিয়া চোৱা, গুৱাহাটী ইউনিভাৰ্চিটিৰ কি আছে, এটা ৱেব ছাৰ্ভাৰ আছেনে নাই? আছে, য'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেব পেজখন হোষ্ট কৰি আছে, হয়নে নহয়? প্লাছ গুৱাহাটী ইউনিভাৰ্চিটিৰ কিছুমান ইণ্টাৰনেল ছাৰ্ভাৰ থাকিবনে নাই? ইণ্টাৰনেল ছাৰ্ভাৰ, বুজি পাইছা? পইচা বুজি ইণ্টাৰনেল ছাৰ্ভাৰ মানে কি হয়, এইবিলাক কি হয়, ইণ্টাৰনেট মানে এইবিলাক প্ৰাইভেট ছাৰ্ভাৰ হয়, মানে ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাইভেট ডাটা আছে, বুজি পাইছা? এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি যদি ক্লাউড ছাৰ্ভিচ ল'ম বুলি ভাবে, বুজি পাইছানে? গুৱাহাটী ইউনিভাৰ্চিটি যদি ক্লাউড ছাৰ্ভিচ ল'ম বুলি ভাবে, তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ছাপ'জ AWSৰ কণ্টেক্ট কৰিলে যে আমি আপোনালোকৰ ছাৰ্ভিচ ল'ম, তো এইটো AWS ক্লাউড হয়, বুজিছা? এইটো হৈছে AWS ক্লাউড। এতিয়া ৱেব ছাৰ্ভাৰ যোনটো হয় তাহাঁতৰ, এইটো কি হয়, এইটোতো অ'পেন ফৰ অল হয়নে নহয়? এইটো অ'পেন হয় নে নহয়? এইটো অ'পেন ফৰ অল, মানে যিকোনো মানুহে এইটো ইউজ কৰিবনে নাই? অ'পেন ফৰ অল হয়। তেতিয়া তাহাঁতে কি কৰিব, গুৱাহাটী ইউনিভাৰ্চিটিয়ে AWS ক্লাউডত ছাপ'জ এই ছাৰ্ভাৰটো, ৱেব ছাৰ্ভাৰটো হোষ্ট কৰি দিলে, মানে লঞ্চ কৰিলে, দিছ ইজ দেয়াৰ ৱেব ছাৰ্ভাৰ। বুজি পাই আছানে হিমান্তা, উৰ্মি? আচ্ছা। হৈছে, লঞ্চ কৰিলে। পাইছোঁ ছাৰ। আৰু এই ছাৰ্ভাৰটো কি হয়, অ'পেন ফৰ অল হয়। যদি এইটো অ'পেনো হয়, এইটোত মোৰ কোনো ৰিস্ক ফেক্টৰ মানে একো ৰিস্ক নাই, প্ৰব্লেম নাই, কাৰণ এইটোতো অ'পেন হয়, বুজি পাইছা? এইটো যিকোনো মানুহে এক্সেছ পাবই, বুজি পাইছানে? এইটো যিকোনো মানুহে এক্সেছ কৰিব, গতিকে মই ৱেব ছাৰ্ভাৰটোক মই পাব্লিক ক্লাউডত ৰাখিব পাৰোঁ, গম পালা? পাইছা বুজি? তো এইটো হৈছে পাব্লিক ক্লাউড হা। তাৰমানে AWSৰ কি হয়, AWS একচুৱেলি পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়, আৰু তাতে যদি মই এটা অ'পেন ফৰ অল ছাৰ্ভাৰ ৰাখি থৈ দিওঁ, ডেট মিনছ সেইটো পাব্লিক ক্লাউডৰে ছাৰ্ভিচ এটা হৈ গ'ল, বুজিছা? পাব্লিক ক্লাউডে সেই ছাৰ্ভিচটোৱে প্ৰভাইড কৰে, হয়। কিন্তু তাহাঁতৰ যিবিলাক ইণ্টাৰনেল ছাৰ্ভাৰ আছে সেইবিলাক তাহাঁতে ক্লাউডত ৰাখিবও পাৰে, নাৰাখিবও পাৰে, পাইছা বুজি? ইণ্টাৰনেলখিনি তাহাঁতে ক্লাউডত ৰাখিব পাৰে, নাৰাখিব পাৰে। এতিয়া তাহাঁতে যদি কয় আমি নাৰাখোঁ, তাহাঁতে যদি ডিচাইড কৰে যে নট ইন ক্লাউড, আমি ক্লাউডত নাৰাখোঁ, কোন ক্লাউডত নাৰাখোঁ? পাব্লিক ক্লাউডত আমি নাৰাখোঁ, বুজিছা?
মই পাব্লিক ক্লাউডত নাৰাখোঁ। যদি পাব্লিক ক্লাউডত নাৰাখোঁ কিন্তু মই ক্লাউড ছাৰ্ভিচে ইউজ কৰিম, ৰাখিম ক'ত? ইন প্ৰাইভেট ক্লাউডত ৰাখিম। বুজি পাইছা? বুজি পাইছানে? ইন আচ্ছা আচ্ছা প্ৰাইভেট ক্লাউডত ৰাখিম, প্ৰাইভেট ক্লাউড। বুজি পাইছা? তাৰমানে কি হৈছে, তাহাঁতে ডিচাইড কৰিলে যে আমাৰ যিখিনি ইণ্টাৰনেল ছাৰ্ভাৰ হয়, যিখিনি মোৰ প্ৰাইভেট ছাৰ্ভাৰ হয়, তাক মই নট ইন ক্লাউড, মানে মই পাব্লিক ক্লাউডত নাৰাখোঁ, বাট মই ৰাখিম ক'ত? য়েছ, মই চাপ'জ ইয়াত তোমাক বুজাৰ কাৰণে লিখি দিলোঁ, য়েছ ইন প্ৰাইভেট ক্লাউড, মই প্ৰাইভেট ক্লাউডত ৰাখিম। বুজিছা? বুজি পাইছা? উৰ্মি, হিমান্তা, পৱন, মৃণাল, পাইছোঁ ছাৰ পাইছোঁ ছাৰ। চিন্ময়? এতিয়া প্ৰাইভেট ক্লাউড মানে কি? প্ৰাইভেট ক্লাউডটো গুৱাহাটী ইউনিভাৰ্চিটি নিজে বনাব নোৱাৰে, পাৰিব নেকি? নোৱাৰে। নাই তেতিয়া নোৱাৰে গুৱাহাটী ইউনিভাৰ্চিটি কি কৰিব? কিছুমান থাৰ্ড পাৰ্টি ছাৰ্ভিচ প্ৰভাইডাৰক কণ্টেক্ট কৰিব। ফৰ এক্সাম্পল, ছাপ'জ যেনেকৈ মই এক্সাম্পল দিলোঁ অৰেকল। অৰেকলো কি কৰে? ক্লাউড ছাৰ্ভিচ প্ৰভাইড কৰে। বুজি পাইছা? অৰেকলক কণ্টেক্ট কৰিলে। বুজিছা? অৰেকলে কি কৰিলে যে এইখন গুৱাহাটী ইউনিভাৰ্চিটি হয়, বুজিছা? GU হয়, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰতে তাহাঁতক প্ৰাইভেট ক্লাউড বনাই দিলে। বুজি পাইছা? পাইছা বুজি? এইটো হৈছে প্ৰাইভেট ছাৰ ক্লাউড। AWS এ প্ৰাইভেট ক্লাউড দিব নোৱাৰে নেকি? মইতো কৈ আছোঁ অলপ পিছত, বুজিছা? আচ্ছা কৈ আছোঁ। এইটো অৰেকলে কি কৰিলে? অৰেকল আছে বা VMware আছে, তাহাঁতে কি কৰিলে? তোমাক প্ৰাইভেট ক্লাউড বনাই দিলে। গম পালা? প্ৰাইভেট ক্লাউড বনাই দিয়া মানে কি, এই ক্লাউডত যিখিনি তোমাৰ ছাৰ্ভাৰ্ছ আছে, এই ছাৰ্ভাৰখিনি কোনে এক্সেছ কৰিব? অনলি GU, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোন ইউজাৰ্ছ আছে বা যোন অথৰাইজ মানুহ আছে, তাহাঁতেহে ইউজ কৰিব। বুজি পাইছা? ইয়াত বেলেগে সোমাব পাৰিবনে? বেলেগ আউটছাইডাৰ? নাই নোৱাৰে আউটছাইডাৰ নোৱাৰে সোমাব নোৱাৰে। বুজিছা? আউটছাইডাৰৰ কাৰণে ইয়াত এলাউ, নট এলাউড। বুজিছা? বুজি পাইছা? আউটছাইডাৰ ইয়াত এলাউ নাই, কাৰণ এইটো তাহাঁতৰ প্ৰাইভেট ক্লাউড হয়। বুজি পাইছা? তাকে কোৱা হয় প্ৰাইভেট ক্লাউড। গম পালা? এতিয়া AWS হওক বা Azure হওক, তাহাঁতে যে দেখিলে যে যদি কোম্পানীবিলাকে এনেকৈ নিজৰ ডাটা চেণ্টাৰ, মানে নিজৰ কেম্পাছৰ ভিতৰতে যদি প্ৰাইভেট ক্লাউড বনায়, তো আমাকতো প্ৰাইভেট ক্লাউড আমাৰ ধোন ইউজে নকৰিব, কৰিব নেকি? বুজি পাইছা? অঁ AWS কি ভাবে যে আমিতো পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়, চলো পাব্লিক যিবিলাক অপেন ফৰ অল ছাৰ্ভাৰ হয়, সেইবিলাকতো আমাৰ তাত ৰাখিব, টেনশ্যন নাই, হেডেক নাই। কিন্তু কোম্পানীবিলাকে যদি নিজাকে প্ৰাইভেট ক্লাউড বনাই থৈ দিয়ে নিজৰ এৰিয়াত, নিজৰ মানে কেম্পাছৰ ভিতৰত, বুজি পাইছানে নাই? তেতিয়া আমাকতো ইউজে নকৰিব, কৰিব জানো? হয়? সেইকাৰণে AWS হওক, Azure হওক, তাহাঁতে কি কৰিলে, যদিও তাহাঁত পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়, তাহাঁতে এই প্ৰাইভেট ক্লাউডৰ ছাৰ্ভিচেছো প্ৰভাইড কৰা ষ্টাৰ্ট কৰি দিলে। বুজিছা? তেনেকৈ তাহাঁতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলে। পাইছা বুজি? বুজি পাইছা? আচ্ছা এতিয়া কি হ'ব? ছেইম কেছটো, এই কেছটো তুমি এতিয়া পাহৰি যোৱা, যে মই যে অৰেকলৰ খেলটো দেখুৱালোঁ, ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটি এই কামটো কৰা নাই। বুজিছা? মই কাটি দিলোঁ হা। এই কামটোকে এতিয়া কি কৰিব? এই AWS ক্লাউড, ইয়াক মই এক্সটেণ্ড কৰি দিলোঁ। বুজিছা? এক্সটেণ্ড কৰাৰ পিছত ইয়াত কি কৰিব? সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবিলাক ইণ্টাৰনেল ছাৰ্ভাৰ আছে, প্ৰাইভেট ছাৰ্ভাৰখিনিও তুমি ইয়াত ৰাখিব পাৰিবা। বুজি পাইছা? ইয়াত ৰাখিব পাৰিবা। আৰু তাৰ কাৰণে তাহাঁতে কি বনাই দিয়ে জানা? VPC বনাই দিয়ে। VPC মানে ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড বুলি কোৱা হয়। পাইছা বুজি? তুমি VPCৰ আচ্ছা ওপৰত পিছত লেবে পাবা, বহুত লেব আছে ইয়াত। VPCৰ ফুল ফৰ্ম হৈছে ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড। ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড। পাইছা বুজি? এই ভাৰ্চুৱেল প্ৰাইভেট ক্লাউডটো কি হয়? এইটো অকল গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে, ইয়াত বেলেগে সোমাব নোৱাৰে। বুজিছা? এইটো অনলি ফৰ GU। পাইছা বুজি? অনলি ফৰ GU, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে হয়। কিন্তু চোৱা, একচুৱেলি AWS কি হয়? পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়। তাহাঁতে কি কৰি আছে? প্ৰাইভেট ক্লাউডৰ ছাৰ্ভিচেছ প্ৰভাইড কৰি আছে। আছেনে নাই? সেইকাৰণে কৈছে যে এইটো যদিও তোমাৰ পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ হয়, আৰু যদি ইহঁতে কি কৈছে প্ৰাইভেট ক্লাউডৰ নিচিনা তোমাক ছাৰ্ভিচ প্ৰভাইড কৰি আছে, তাকে কৈছে ভাৰ্চুৱেল। এইটো ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড, এই ইয়াকে কোৱা হয় VPC। পাইছা বুজি? আচ্ছা অঁ বুজি পাইছানে? তাকে কোৱা হয় ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড। গম পালা? ছাপ'জ ষ্টেট বেংক, SBI আছে হা। SBI কি কৰিছে? SBI যেনিবা তাহাঁতৰ যিবিলাক ছাৰ্ভাৰ ধৰা চবেই ইউজ কৰিব পাৰে, সেইবিলাক পাব্লিক ক্লাউডত ৰাখি থৈ দিছে। কিন্তু SBIৰ যিবিলাক ইণ্টাৰনেল ছাৰ্ভাৰ হয়, য'ত ছাপ'জ একাউণ্টছৰ ইনফৰমেশ্যন আছে, সেইবিলাক জানো পাব্লিক ক্লাউডত ডাইৰেক্ট ৰাখিব? নাৰাখে। নাই চবেইচোন এক্সেছ পাবনে নাই? হয়? তেতিয়া SBIৰ হাতত দুটা অপশ্যন আছে, যে SBI ক'ব যে ইয়াতো আমি আমাৰ নিজৰ কেম্পাছত নিজা ডাটা চেণ্টাৰ বনাওঁ, এটা নিজা প্ৰাইভেট ক্লাউড বনাই দিওঁ, তাত বেলেগে সোমাব নোৱাৰে। বুজি পাইছা? পাইছা বুজি? তাত লছ কি আছে কোৱাচোন? যদি নিজে বনাই লছ কি আছে? হিমান্তা, উৰ্মি, খৰচা So বেছি হ'ব cost, কষ্ট আছে, হয়নে নহয়? Cost বেছি হ'ব। খৰচা বেছি হ'ব খৰচটো আছে। তো তাহাঁতে cost, ঠিক আছে, maintenance. খৰচ লাগিব, মেইনটেনেঞ্চ খৰচা আছে, হয়নে নহয়? গোটেই খৰচখিনি তাহাঁতে বহন কৰিব লাগিব। বুজিছা? SBI টকা থকা কোম্পানী, তাহাঁতে কৰিবতো পাৰে। বুজি পাইছা?
কিন্তু তাহতে যদি নিজা প্ৰাইভেট ক্লাউড বনায় নিজৰ এৰিয়াত তাতে খৰচ আছে হেডেকটো থাকি গ'ল গ'লে নাই হেডেক কমি নগ'ল হা কিন্তু তাহতে এটা লাভ হ'ব তাতে চিকিউৰিটি প্ৰট'কল কি হ'ব এনকেপচুলেশ্যন কি হ'ব এইবিলাক তাহতে নিজে ডিচাইড কৰিব পাৰে হয়নে নহয় কিন্তু তাত হেডেক কমি যোৱা নাই তাহতে যদি হেডেকে ল'ব নোখোজে তেতিয়া কি হ'ব তাহতে পাব্লিক ক্লাউডৰ ওচৰত যাব যে ভাই আমাৰ প্ৰাইভেট ছাৰ্ভাৰবিলাকক ক'ৰবাত ৰাখা চিকিউৰ কৰি হয়নে নহয় সেইকাৰণে পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰৰ কি কৰিছে প্ৰাইভেট ক্লাউড যেনেকৈ কোম্পানীবিলাকে বনায় তেনেকুৱা প্ৰাইভেট ক্লাউড ছাৰ্ভিচ প্ৰভাইড কৰা ষ্টাৰ্ট কৰিছে বাই ইউজিং দ্য কনচেপ্ট অফ VPC বুজিছা ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড বুলি কোৱা হয় তাক পাইছা বুজি পাইছোঁ পাইছা বুজি মানে ক্লাউডৰ ভিতৰতে AWS ক্লাউডৰ ভিতৰতে SBI কি কৰিব এটা VPC বনাই ল'ব ভাৰ্চুৱেল প্ৰাইভেট ক্লাউড বুলি কোৱা হয় বুজিছা আৰু সেই VPCটোত অকল SBIৰ এমপ্লয়ীহে সোমাব পাৰিব বেলেগে সোমাব নোৱাৰে বুজি পালানে পাইছা বুজি তাকে কোৱা হয় VPC কেনেকুৱা হয় জানা তোমাক আৰু এটা এক্সাম্পল তুমি পিছত কম এইবিলাক এইখিনি বুজি পাইছা VPC মানে কেনেকুৱা জানা সাপোজ ধৰা তোমাৰ এটা এপাৰ্টমেণ্ট আছে হা এপাৰ্টমেণ্ট বুজি পাইছা এপাৰ্টমেণ্টত কি থাকে ফ্লেটবিলাক থাকে নে নাই সাপোজ এইটো এটা ফ্লেট হয় এইটো এনেকুৱা সাপোজ ফ্লেট আছে হা এইবিলাক ফ্লেট ঠিক আছে এইটো সাপোজ ফাৰ্ষ্ট ফ্ল'ৰ হয় ধৰি লোৱা ঠিক আছে এইটো ছেকেণ্ড ফ্ল'ৰ হয় এইটো হৈছে থাৰ্ড ফ্ল'ৰ এইটো সাপোজ ফ'ৰ্থ ফ্ল'ৰ হয় এতিয়া ফাৰ্ষ্ট ফ্ল'ৰটো সাপোজ অনুপৰ হয় মানে মোৰ হয় মই কিনিছোঁ ছেকেণ্ডটো যেনিবা হিমান্তৰ হয় ঠিক আছে থাৰ্ডটো সাপোজ উৰ্মিৰ হয় ফ'ৰ্থটো যেনিবা মৃণালৰ হয় বুজি পাইছানে হয় এই এপাৰ্টমেণ্টটো কি হয় এই এপাৰ্টমেণ্টটো হৈছে তোমাৰ ক্লাউড বুজি পাইছানে নাই এইটো AWS ক্লাউড বুজি পাইছা হয় এতিয়া এপাৰ্টমেণ্টৰ ভিতৰত কি আছে ফ্লেটবিলাক আছে নাই ফ্লেটবিলাক কাৰ কাৰণে হয় অনুপৰ এটা নিজৰ ফ্লেট আছে হিমান্তৰ এটা নিজৰ আছে উৰ্মিৰ নিজৰ ফ্লেট মৃণালৰ নিজৰ ফ্লেট এই যে ফ্লেটবিলাক যে আছে নহয় অনুপ এইবিলাকে হৈছে নিজৰ নিজৰ VPC বুজি পাইছা এইবোৰ নিজৰ আচ্ছা নিজৰ VPC হয় পাইছা বুজি VPC মানে কি সাপোজ মই ফৰ এক্সাম্পল যদি কওঁ এইটো VPC অনুপৰ যিটো সাপোজ এইটো SBIৰ VPC হয় SBIৰ নিজৰ ডাটা চেণ্টাৰ ক'ত বনাইছে সেই AWS ক্লাউডৰ ভিতৰত বুজি পাইছা ছেকেণ্ড VPCটো কাৰ হয় সাপোজ HDFCৰ নিজৰ VPC হয় বুজি পাইছা থাৰ্ডটো কাৰ হয় তেনেকুৱা কোম্পানী সাপোজ উইপ্ৰৰ VPC হয় বুজি পাইছা নাই হয় ফ'ৰ্থটো তেনেকুৱা আৰু কোনোবা সাপোজ চাম কোম্পানী আছে যাৰ VPC হয় বুজি পাইছা তাৰমানে ক্লাউড এটাই হয় AWS ক্লাউডে হয় তাৰ ভিতৰত কি হ'ব মাল্টিপল অৰ্গেনাইজেশ্যন বা বেলেগ বেলেগ কোম্পানীয়ে নিজৰ নিজৰ প্ৰাইভেট ডাটা চেণ্টাৰ বনাব পাৰে বুজিছা তাকে কোৱা হয় VPC বুজি পাইছা মৃণাল চিন্ময় অঁ বুজি পাইছোঁ পাইছা বুজি ইয়াকে কোৱা হয় পাইছোঁ VPC ঠিক আছে তো সেইটোৱে ইয়াত হয় আৰু এই তোমাৰ প্ৰাইভেট ক্লাউড যে আছে মই ইয়াত এইখিনি যদি তুমি পঢ়িছা মই ডেলৰ এক্সাম্পল দি কৰাইছোঁ ডেল হা ডেলৰ মই ইয়াত কি এক্সাম্পল ডেল বুলি কোম্পানী এটা নাই জানো আছে নহয় নাম শুনিছা মই ইয়াত তুমি পঢ়িবা তাত মই লিখিছোঁ এনেকৈ ছাপ'জ ডেলৰ যেনিবা ধৰা এটা অফিচ আছে USA তুমি পঢ়িলে গম পাবা USA এটা ছাপ'জ ধৰা ছিংগাপুৰত আছে ধৰি ল'লোঁ মই হা এটা যেনিবা দিল্লীত আছে ঠিক আছে এটা ছাপ'জ ক'ত আছে যেনিবা টকিঅ'ত আছে ফৰ এক্সাম্পল এইবিলাক ডেলৰ অফিচ হয় হেড অফিচ ক'ত আছে ছাপ'জ USAত আছে এতিয়া তুমি যেতিয়া ক্লাউড ছাপ'জ ডেলে ভাবিছে যে আমি এটা প্ৰাইভেট ক্লাউড বনাওঁ প্ৰাইভেট ক্লাউড মানে কোনো ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰৰ ওচৰত নাযায় পাব্লিক ক্লাউডৰ ওচৰত নাযায় তো তাহতে ছাপ'জ VMwareক কণ্ট্ৰেক্ট দিলে যে আপোনালোকক দিলোঁ আপোনালোকে আমাৰ প্ৰাইভেট ক্লাউড এটা বনাই দিয়ক তেতিয়া কি কৰিব এই গোটেইখিনি বস্তু কানেক্ট হ'বনে নাই তাহাঁতৰ ব্ৰাঞ্চবিলাক কানেক্ট কৰি ক্লাউড বনাই দিলে বুজিছা কিন্তু এইটো কি হৈ গ'ল প্ৰাইভেট ক্লাউড মানে কি হ'ল এইটো হৈছে ডেলৰ নিজৰ প্ৰাইভেট ক্লাউড ইয়াত মানে বেলেগে সোমাব নোৱাৰে ডেলৰ মেম্বাৰ ডেলৰ অথৰাইজড ইউজাৰ বা এমপ্লয়ীয়ে সোমাব পাৰিব কিন্তু সেয়ে প্ৰব্লেম ইয়াত মই তোমাক অলপ আগত কি কৈছোঁ যেতিয়াই ডেলে এই কামটো কৰিব ইয়াত হেডেক কমি যোৱা নাই হয়নে নহয় হেডেকটো ইয়াত থাকি যাব কাৰণ ইয়াত ইনভেষ্টমেণ্ট ডেলে নিজে কৰিব লাগিব ছাৰ্ভাৰৰ নামত ৰাউটাৰৰ নামত চবৰে নামত খৰচ কোনে কৰিব ডেলে নিজে কৰিব বুজি পাইছা তো ডেলে যদি বিচাৰে যে নাই মই এইটো কাম নকৰোঁ মই নিজে খৰচ কৰি নবনাওঁ তেতিয়া কি কৰিব তাহাঁতে পাব্লিক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ AWS হৈ গ'ল গুগল ক্লাউড আছে বা এজিঅ'ৰ আছে বুজি পাইছা তাহাঁতৰ ওচৰত যাব ক'ব আমাক আপুনি কি কৰে VPC দিয়ক বুজি পাইছা নাই আমি আপোনালোকৰ ভিতৰত গৈ আমাৰ নিজৰ প্ৰাইভেট ক্লাউড বনাম পাইছা বুজি পাইছা তাকে কোৱা হয় প্ৰাইভেট ক্লাউড গম পাইছা বুজি পালা AWS ৰ হাতততো বহুত বহুত পাৱাৰ থাকিব ইহঁতৰ তাত ইমান ডাঙৰ ডাঙৰ কোম্পানীৰ ডাটাবিলাক যদি থাকে নেটফ্লিক্সৰ ইহঁতেতো ইউজ কৰিব পাৰিব না যদি ইউজ কৰিব পাৰিব কিন্তু নকৰে তাহাঁতে সেইখিনি এগ্ৰিমেণ্ট থাকে আৰু ইলিগেলি ইলিগেল কাম চেল নকৰে কৰিব পাৰিব ডাটা পাৰে কিন্তু সেইটো কাম নকৰে সেইটো কাম কৰিলে মানুহ থাকিব কিয় তাহাঁতৰ লগত বুজিছা তুমি যিকোনো বিজনেছ এটা যদি কৰা ছাপ'জ তুমি ধৰা কি কওঁ তুমি ছাপ'জ ধৰা মই এটা ফৰ এক্সাম্পল দিছোঁ তুমি কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিছা যেনে মুৰ্গীৰ দোকান খুলিছা ব্ৰইলাৰ মুৰ্গীৰ বুজি পাইছা
তুমি যদি সদায় সদায় যদি মৰা মুৰ্গী আনি বিক্ৰী কৰা মানুহে এদিন নহয় এদিনতো গম পাবই ন, পাবনে নাই? হয়, তো এদিন গম পালে তোমাৰ তাত কাষ্টমাৰ যোৱা বন্ধ হৈ যাব। বুজি পাইছানে নাই? বুজিছে? তো বিজনেছ কি হয়, AWS এজুৰ ইহঁতে বিজনেছ কৰি আছে, তাহাঁতে যদি ডাটা লিক কৰে, চিকিউৰিটি লিক কৰে, বুজি পাইছানে নাই? হয়, তো এতিয়া তোমাৰ ধৰা SBI নিচিনা কোম্পানী, ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী, তাতেওতো ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ থাকিব ন, তাহাঁতে কি ট্ৰেক নকৰিব নেকি AWS-ক, ক্লাউডক, হয়নে নহয়? তাহাঁতেতো গম পাব ন, আমাৰ ডাটা লিক হৈ আছে, চিকিউৰিটি লিক হৈছে, ক'ৰবাত কম্প্ৰমাইজ হৈছে, বুজি পাইছা? হয়, তেনেকুৱা হ'লে তাহাঁতৰ ওচৰত ক্লাইণ্ট নাযাবই, গোটেই সেইবিলাক ভুল নকৰে তাহাঁতে, গম পাইছা? হাই লেভেলত খেলি আছে ন, বুজি পাইছা? তো এইবিলাক ভুল নকৰে কেতিয়াও, পাইছা বুজি? কিন্তু হা, সিহঁতৰ হাতত কমপ্লিট কণ্ট্ৰল থাকে, তাহাঁতে ইচ্ছা কৰিলে সোমাব পাৰে, বুজি পাইছা? স্যার পুরা পাওয়ার থাকে আমার তাতে প্রাইভেট পুৰা পাৱাৰ ক্লাউডত থাকে, পুৰা পাৱাৰ তাহাঁতৰ ওচৰত থাকে, কিন্তু তাহাঁতে সেইটো কাম নকৰে, বুজি পাইছা? হৈছে? পাইছো গম পালা? আৰু পাব্লিক ক্লাউড আৰু প্ৰাইভেট ক্লাউড, ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটি যেনেকৈ মই অলপ আগত এক্সাম্পল দিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ AWS ক্লাউড এইটো লৈছে, ধৰা AWS-ত তাহাঁতৰ এইটো হৈছে পাব্লিক চাৰ্ভাৰ, হয়নে নহয়? এইটো ৱেব চাৰ্ভাৰটো হয়, এইটো ৱেব চাৰ্ভাৰ, আৰু প্লাছ সেই AWS ক্লাউডতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰাইভেট চাৰ্ভাৰবিলাকো ৰাখিছে, প্ৰাইভেট। তাৰমানে আল্টিমেটলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে AWS ক্লাউড যে আছে তাৰে পাব্লিক ক্লাউডো ইউজ কৰি আছে আৰু প্লাছ প্ৰাইভেট ক্লাউডো ইউজ কৰি আছে, বুজিছা? তো যেতিয়া এজন কাষ্টমাৰে পাব্লিক আৰু প্ৰাইভেট দুইটাই ইউজ কৰিব, তেতিয়া ইয়াকে কোৱা হয় হাইব্ৰিড ক্লাউড, বুজি পাইছা? হাইব্ৰিড ইয়াকে কোৱা হয়, গম পাইছা? পাইছানে বুজি? হাইব্ৰিড ইয়াকে কোৱা, পাইছো হাইব্ৰিড মানে পাব্লিক প্ৰাইভেট বোথ, তুমি দুইটাই ইউজ কৰি আছা, তাই কয়, বুজি পাইছা? হৈছে? তো এইখিনিয়ে হয়, কিন্তু সঁচা কথা ক'ব গ'লে তুমি এইবিলাক যি পাই আছা নহয়, আমি যেতিয়া ক্লাউড শিকিম নহয়, ক্লাউডত এইবিলাক তোমাৰ ধৰা সিমান ইউজেছ নাই, পাব্লিক ক্লাউড তাৰমানে এইবিলাক নায়েই আৰু, বুজিছা? পিছৰ ফালে তুমি ডাইৰেক্ট VPC বনাবা, কাম কৰিবা, গম পাইছানে নাই? হয়, কিন্তু এইবিলাক কি হয়, জাষ্ট এটা থিয়ৰী হয় আৰু কি, পাব্লিক ক্লাউড এনেকুৱা হয়, প্ৰাইভেট ক্লাউড এনেকুৱা হয়, যাতে তোমাক কনচেপ্ট দিছে আৰু কি, IAS হয়, পাছ আছে, SAS আছে, ঠিক আছে? গম পালা? তো এইখিনি হৈছে তোমাৰ এই মানে ক্লাউড যেতিয়াই কৰিবা, ক্লাউডৰ একদম বেছিক থিয়ৰী হয়, বুজি পালা? পাইছা বুজি?